দুধমা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বীৰখান ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ। দুধমা বিধানসভা সমষ্টিৰ বিভিন্ন গাঁওবিলাকত নিৰ্বাচনী প্ৰচাৰ কৰি আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বীৰখান ব্ৰহ্মই। তেওঁ প্ৰকাশ কৰা মতে দুধমা বিধানসভা সমষ্টিৰ ৰাইজে ভাল সঁহাৰি জনাই আছে আৰু নিৰ্বাচনত জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে। কুকুৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট, বিগ নিউজ আছাম। স্যার, দুধমা সমষ্টিৰ বিভিন্ন অঞ্চলত আপুনি কেইদিনৰ পৰা নিৰ্বাচনী সভা কৰি আছে, কেনেকুৱা ৰাইজৰ সঁহাৰি? নমস্কাৰ। হয়, ইলেকশ্যন 9 তাৰিখত আমাৰ হ'ব। তো ইলেকশ্যনৰ লক্ষ্য ৰাখি পেলাই মবিলাইজ তেনেকুৱা ধৰণৰ কাম কৰি আছোঁ। তো বহুত ভাল লাগিছে। আমি বহুত জেগাত ঘূৰিলোঁ, বহুত জেগাত আমাৰ ৰাইজবিলাকৰ লগত কথা পাতিলোঁ। বহুত মন্দিৰ, মছজিদ, চাৰ্চবিলাকত সেইবিলাক মণ্ডলীবিলাকৰ লগত কথা পাতিলোঁ। বহুত ভাল এটা ৰেছপঞ্চ পাই আছোঁ। ৰাইজৰ কাৰণে কিবা এজেণ্ডাবিলাক কি লৈ গৈ আছে? ৰাইজৰ কাৰণে আমাৰ এজেণ্ডাটো হৈ আছে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ অপশাসনত যিবিলাক আমি বহুত কষ্ট পাই আছোঁ, আজিৰ দিনত ফাইনেন্সিয়েলিৰ পৰা আৰম্ভ কৰি আমি বহুত ক্ষেত্ৰতে মানে ৰাইজৰবিলাক দুখ কষ্ট আজি সহন কৰিব লগা হৈ আছে। এই যিটো কষ্ট আৰু দুখ পাব্লিকবিলাকৰ এইটো আমি নাইকিয়া কৰাৰ কাৰণে আমি এটা ভাল এটা চৰকাৰ আমি গঠন কৰিব বিচাৰিছোঁ। আমাৰ গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত আমি অসমৰ কংগ্ৰেছ চৰকাৰ আমি কৰি পেলাই আমাৰ দেশত বা আমাৰ অসম ৰাজ্যত বিভিন্ন খণ্ডত আমি হস্পিটেল পৰা আৰম্ভ কৰি স্কুল, কলেজ আৰু খেতি, বিশেষকৈ আমাৰ পাব্লিকৰ যিখিনি সুবিধা ইহঁতক পাব লাগিছিলে এই সুবিধাটো আমি দিয়াৰ কাৰণে আমি মেইন লক্ষ্য ৰাখি পেলাই আমি কাম কৰি আছোঁ। যিহেতু ইয়াত BPFৰো কেণ্ডিডেট আছে আৰু আপোনাৰ UPPLৰো আছে, কাৰ লগত যুঁজ হ'ব বুলি ভাবে? এইটো থাকিবই ইলেকশ্যনত। প্ৰতিদ্বন্দ্বিতাটো ইয়াতে 5টা কেণ্ডিডেট আছে টোটেল 5টা কেণ্ডিডেটৰ ভিতৰত এটা আছে আমাৰ ৰবিৰাম নাৰ্জাৰী, তেওঁ UPPৰ পৰা, আৰু এটা আছে আমাৰ ৰাজু নাৰ্জাৰী, তেওঁ UPPৰ পৰা, আমি আছোঁ কংগ্ৰেছৰ পৰা। এই তিনিটা ভিতৰতে অলপ প্ৰতিদ্বন্দ্বিতাটো হ'ব, কিন্তু প্ৰতিদ্বন্দ্বিতা হোৱাৰ পিছত যোনে জিকিব সেই জবাবটো আমি দিব নোৱাৰোঁ, সেইটো পাব্লিকে দিব, ভোটাৰে দিব। আপোনাৰ জয় নিশ্চিত বুলি ভাবে? সেইটো মই নকওঁ, কাৰণ চব কেণ্ডিডেটবিলাক মই 100% জিকিম, মোৰ 200% জিকিম বুলি চব কেণ্ডিডেটবিলাক কয়, কিন্তু মই সেইটো নকওঁ। কাৰণ মোৰ জিকা হাৰাটো আমাৰ ভোটাৰৰ ওপৰতে বেছ কৰিব, আৰু ভোটাৰ যদি মোক ভাল পায়, ৰাইজবিলাক যদি উন্নতি আৰু শান্তি পৰিৱেশৰ কাৰণে যিটো ভোট দিব বিচাৰিছে ইহঁতক ভোট দিব, আৰু ভোট দিয়াত যেই ভাল কেণ্ডিডেট সেইটো জিকিবই। ভোটাৰক আপুনি কি ক'ব কংগ্ৰেছৰ? ভোটাৰক মই সেইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, আগন্তুক 10 বছৰ বিজেপি গভৰ্ণমেণ্ট অসমত চলোৱাৰ যিটো পৰিণাম, এই পৰিণামটো আজি বহুত ৰাইজে মানে ভুগিব লগা হৈ আছে। তো আজি অসমত এটা ভাল চৰকাৰৰ বহুত প্ৰয়োজন আছে। পাব্লিকৰ লগত ডাইৰেক্ট কমিউনিকেট কৰি পেলাই পাব্লিকত সহায় সুবিধা দিয়া বহুত প্ৰয়োজন আছে। পাব্লিকবিলাক ইয়াতে মই দেখিছোঁ 4জনমান ইয়াতে পেচেণ্ট আহিছে, যেই পেচেণ্টবিলাক ঘৰত আজি ঔষধ খাবলৈ পইচা নাই, ইমান দুখৰ কথা। আৰু এই আমাৰ ৰাইজবিলাকক আজি ইহঁতক যিটো ইনকাম, যিটো আয়, ইহঁতক কি কৰি খায় সেইটো কোনেও এবাৰো খবৰ নলয়। ইয়াতে লেবাৰ গোষ্ঠীৰ মানুহ আছে, খেতি কৰা মানুহ আছে, চাকৰি বাকৰি কৰাটো বহুত কম, নাই বুলি কোৱা যায়। তো সেইবিলাক গাঁৱৰ কাৰণে আমি কি সুবিধা দিলে এই গাঁৱে উন্নত হ'ব, সেই বস্তুটো আমি গভৰ্ণমেণ্টৰ দ্বাৰা বা আমাৰ MLA MP যি আছে সমষ্টিৰ ইহঁতৰ দ্বাৰা সেইবিলাক ছাৰ্ভে হ'ব লাগিছিলে। ছাৰ্ভে হোৱাৰ ইহঁতক মেইন মূল যিটো ইহঁতক আয়ৰ যিটো চ'ৰ্চ, এই চ'ৰ্চ হ'ল খেতি কৰে। ইহঁতক যদি খেতি কৰা তাতে পানীৰ কাৰণে ইৰিগেশ্যন চিষ্টেম ঠিক হ'ব লাগিছিলে। বহুত মাটিবিলাক ইৰিগেশ্যন হৈ আছে, প্ৰটেকশ্যন দিব লাগিছিলে। আৰু মানুহবিলাকক যে বিধানবিলাক যে দি আছে, মেচিন দি আছে, কোন দিছে কাক দিছে কোনো পাত্তাই নাই, গাঁৱত কোনো খবৰেই নাই। সেইবিলাক যদি ভালকৈ আমাৰ MLA MP বিলাক যদি গুৰুত্ব লৈ পেলাই কাম কৰিলে ইহঁতক সঁচাই উন্নত হৈ গ'লহেঁতেন। সেইটো কাৰণে আমাক কংগ্ৰেছ চৰকাৰটো বহুত জৰুৰী হৈ আছে। মই পাব্লিকৰ সেইটো কাৰণে অনুৰোধ কৰিম যাতে আগন্তুক
বিধানসভা ইলেকশ্যনত কংগ্ৰেছৰ হাতত ছবিত ভোট দি জয়যুক্ত কৰে আৰু আমাৰ যিবিলাক সমস্যাবিলাক যাতে সমাধান হয় আৰু সমাধানৰ কাৰণে যাতে ইহঁতক হাতৰ ছবিত ভোট দিয়ে মই সেইটোকে অনুৰোধ কৰোঁ।